নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম দিগাৰৰ মৈৰাগুচিত যুৱকৰ মৃতদেহ উদ্ধাৰ হত্যাৰ সন্দেহত সোধাপোছাৰ বাবে পিতৃক আটক কৰিলে আৰক্ষীয়ে ৰহাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা ভূপেন বৰাৰ সীতাজখলা সমবায়ৰ গোপালকসকলৰ প্ৰশংসনীয় পদক্ষেপ অপ্ৰাদেশিকৃত সীতাজখলা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আৰ্থিক সাহায্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ক্ষেত্ৰী আৰক্ষীৰ অভিযান 10 কেজি গাঞ্জাসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত ৰহাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ৰহাত অৱস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সংগ্ৰহালয়টো পৰিদৰ্শন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে এখন দলীয় সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰে ৰহাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা শ্ৰদ্ধাঞ্জলি জনালে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিত বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৰাকীয়ে ৰহালৈ আহি প্ৰথমে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 71 সংখ্যক মৃত্যুতিথি উপলক্ষে ৰহাত অৱস্থিত গোপীনাথ বৰদলৈ সংগ্ৰহালয়টো পৰিদৰ্শন কৰে আৰু তাতেই লোকপ্ৰিয়ৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ইয়াৰ পিছতে কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৰাকীয়ে এক দলীয় সভাতো অংশগ্ৰহণ কৰে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে কেবিনেট মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী হোৱালৈকে হিমন্ত বিশ্ব শৰ্মা সকলোতে ব্যৰ্থ কোনো প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰা বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে ভূপেন বৰাই কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে তেখেতৰ চৰকাৰ হ'লে বিজুলী বাতি ফ্ৰী কৰি দিব তেখেতে কৈছিলে যে চাহ শ্ৰমিকৰ মজুৰি 360 টকা কৰিব তেখেতে কৈছিলে যে যদি কোনোবাই মাইক্ৰ' ফাইনেন্সৰ লোন বিচাৰি আহে তেতিয়াহ'লে মোৰ কথা ক'ব আৰু মানুহবিলাক ঘূৰাই পঠাব এতিয়া এখন বাজেট অধিৱেশন হৈ গ'ল তাত আমি চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হোৱা নেদেখিলোঁ 360 টকা হোৱা নাই ইলেক্ট্ৰিচিটি বিল ফ্ৰী দিয়া কথা আছিল এতিয়া উল্টা আইন এখন হ'ল যে কৰ্মচাৰীয়ে তেওঁলোকৰ ইলেক্ট্ৰিচিটি বিলৰ কপি জমা দিলেহে তেওঁলোকে দৰমহা পাব যিজন মানুহ অসমৰ ইতিহাসত আটাইতকৈ বেছি দীঘলীয়া সময় স্বাস্থ্যমন্ত্ৰী আছিল গগৈ ডাঙৰীয়াৰ সময়ত বৰ্তমানৰ ইয়াৰ আগত সোণোৱাল ডাঙৰীয়াৰ সময়ত কিন্তু আজিৰ তাৰিখত 70% জিলাত এতিয়াও এখনো ICU নাই যিটো সময়ত কৰোনা মহামাৰীৰ কাৰণে মানুহে যুঁজি থাকিবলগীয়া হৈছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ক্ষেত্ৰী আৰক্ষীৰ অভিযান আৰক্ষীয়ে বগীবাৰী অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জাসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ক্ষেত্ৰী আৰক্ষীৰ অভিযান 10 কেজি গাঞ্জাসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ক্ষেত্ৰী আৰক্ষীৰ অভিযান এই অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী এক গোপন সূত্ৰৰ পম খেদি ক্ষেত্ৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে বগীবাৰী অঞ্চলৰ পৰা 10 কেজি গাঞ্জাসহ দিনেশ দাস নামৰ এজন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি শুকুৰবাৰে ধৃত দিনেশ দাসক জেল হাজতলৈ প্ৰেৰণ কৰে বগলীবাৰী গাঁওখনত এটা দিনেশ দাস নামৰ লোকজনক মানে গাঞ্জা তেওঁ মানে ব্যৱহাৰ কৰে সেইমতে খবৰ পালোঁ সেইমতে আমি তেওঁৰ ঘৰত চাৰ্চ কৰিলোঁ চাৰ্চ কৰাৰ পিছত তেওঁৰ ঘৰত মানে 10 কেজি 100 গ্ৰাম গাঞ্জা চিজ কৰা হ'ল উদ্ধাৰ কৰা হ'ল সেইখিনি তেওঁকো পোৱা হৈ গৈছে তেওঁক কৰায়ত্ব কৰিছোঁ আমি এইটো পাৰ কেজি 4,000কৈ বিক্ৰী কৰে বোলে লাহৰীঘাটৰ বোৱালগুৰি গাঁও পঞ্চায়তৰ এটা পথত ভুই ৰুই মাছ মাৰি স্থানীয় লোকৰ প্ৰতিবাদ
পথৰ দুৰৱস্থাৰ বাবে গাঁওবাসীয়ে পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ। মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ একাংশ পঞ্চায়তত সংঘটিত হৈছে দুৰ্নীতি অনিয়ম। পঞ্চায়ত প্ৰতিনিধিৰ কমিছন ৰাজত উন্নয়ন স্তব্ধ হোৱাৰ অভিযোগ উঠিছে। এই ক্ষেত্ৰত মৰিগাঁৱৰ গ্ৰামোন্নয়ন বিভাগেও বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। তিতাতলা গাঁৱৰ 2 নম্বৰ অৰ্ডাৰ ৰাস্তাটো আৰু মাজৰ ফালে ৰাস্তাটো অকমান ৰাস্তা এৰি দিছে। দুইটা ৰাস্তা সিহঁতে বনাইছে, 200 মিটাৰ বনাইছে, বনাই পেলাই আৰু বাকী 3 মিটাৰ জায়গা সিহঁতে থৈ দিছে। এইটো ৰাস্তাই নবনায় আৰু ল'ৰা ছোৱালী স্কুলত যাবলৈ নোৱাৰে, এটা বেমাৰী মানুহ লৈ যাব নোৱাৰে। আমি ইয়াত ক'ত আছো? আমি এই দৃশ্য লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত বোৱালগুৰি গাঁও পঞ্চায়তৰ। গাঁও পঞ্চায়তখনৰ তিতাতলা গাঁৱৰ 2 নং ৱাৰ্ডৰ এটা পথৰ দুৰৱস্থা এয়া। পথটোত মঙলবাৰে স্থানীয় ৰাইজে ভুই ৰুই মাছ মাৰি এনেদৰে গাঁও পঞ্চায়তখনৰ প্ৰতিনিধিসকলৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। উল্লেখযোগ্য যে উক্ত পথটো এজাক বৰষুণতে যাতায়াতৰ অনুপযোগী হৈ পৰে। গাঁওবাসীয়ে একাঠু বোকা পানীৰ মাজেৰে চলাচল কৰিব লাগে। বছৰ বছৰ ধৰি এই পথটো নিৰ্মাণত গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলে কোনো গুৰুত্ব দিয়া নাই। এই সন্দৰ্ভত বহুবাৰ পঞ্চায়তখনৰ প্ৰতিনিধিৰে যোগাযোগ কৰিছে যদিও বৰ্তমানেও সুফল পোৱা নাই। আনকি পথটো নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় বিধায়কে কেৱল আশ্বাস দিয়েই দায়িত্ব সামৰাৰ অভিযোগ গাঁওবাসীৰ। মই মেম্বাৰ আছিলোঁ, মই আধাখিনি ৰাস্তা কৰিলোঁ আৰু আধাখিনি ৰাস্তাৰ কাৰণে বহুত কোচিছ কৰিলোঁ, কিন্তু মানে নিদিলে। পঞ্চায়ত প্ৰেচিডেণ্টে কাউন্সিলাৰ বিডিঅ এইবিলাকৰ ওচৰত বহুত ঘূৰিছোঁ, কিন্তু এইখিনি স্কিম নিদিলে। অফিচাৰ আহিলে, বিডিঅ আহিলে, নিজে আহি দেখিলে, মন্ত্ৰীও আহিলে। ইয়াৰ ৰাস্তা হ'ব 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 কৈ আজি কিমান বছৰ ধৰি গৈ আছে, এতিয়ালৈকে এইটো ৰাস্তা মানে হোৱা নাই। ইয়াৰ মাজতে আশিক মেমে লৈ আহিছে, এইটো ৰাস্তা চাই গৈছে, কৈছে যে আমি অতি সত্যে ৰাস্তাটো কৰি দিম। ৰাইজৰ তাত প্ৰতিশ্ৰুতি দি গৈছে, ইমান কোটি কোটি টকা দি আছে, এইখিনি স্কিম যে কিয় পঞ্চায়তে নকৰে আমি এইটো ভাবিব পৰা নাই। আৰু ইফালে পথটোৰ 10-12 মিটাৰ অংশত মাটি পেলাই লাখ লাখ টকাৰ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ কৰিছে ভুক্তভোগী ৰাইজে। এই ক্ষেত্ৰত পঞ্চায়তখনৰ কাম কাজসমূহৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে অঞ্চলবাসীয়ে। জিলা পৰিষদ আৰু প্ৰেচিডেণ্ট কাউন্সিলাৰ ৱাৰ্ড মেম্বাৰৰ ওপৰত দাবী জনাইছো যে এইটো ৰাস্তা আমাৰ এই 300 মিটাৰ ৰাস্তা অতি শীঘ্ৰে কৰি দিয়ে যে। ডিগাৰুৰ মৈৰাকুছিত যুৱকৰ মৃতদেহ উদ্ধাৰ। গাঁতত পুতি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। হত্যাৰ সন্দেহত সোধা পোছাৰ বাবে পিতৃক আটক কৰে আৰক্ষীয়ে। ডিগাৰুৰ মৈৰাকুছিত যুৱকৰ মৃতদেহ উদ্ধাৰ। হত্যাৰ সন্দেহত সোধা পোছাৰ বাবে পিতৃক আটক কৰে আৰক্ষীয়ে। সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিগাৰুৰ মৈৰাকুছিত মঙলবাৰে উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ। স্থানীয় সঞ্জীৱ দলৈ নামৰ যুৱকজনৰ মৃতদেহ ঘৰৰ সমীপৰে গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। গাঁওবাসীয়ে জনোৱা অনুসৰি পিতা পুত্ৰৰ মাজত পাৰিবাৰিক কন্দলৰ সূত্ৰপাত হয় আৰু ৰহস্যজনকভাৱে যুৱকজনৰ মৃত্যু হয়। নিশাৰ ভিতৰতে যুৱকজনৰ দেহ জ্যেষ্ঠ ভাতৃ আৰু পিতৃয়ে মিলি অতি সংগোপনে গাঁত খান্দি পুতি থোৱাৰ অভিযোগ উঠিছে। যোৱাকালি নিশা হ'ল মানে গিৰকে আৰু ঘূণীয়েকে মানে তৰ্ক প্ৰতিযোগিতা তাতে মানে লাগি গ'ল। লাগোতে সিহঁতে ৰুমৰ ভিতৰত সোমাই গ'লে। আমিতো এতিয়া ৰুমৰ ভিতৰত সোমাব নোৱাৰোঁ, যিহেতু মই ককায়েক হয়। সিহঁতৰ ৰুমৰ ভিতৰত ঘপকৈ সোমাই গ'লে মোৰ বেয়া কথা হয় না, সেইটো কাৰণে আমি সোমোৱা নাই। তাৰপিছতে মানে ঘৰৰ পৰা ফোন আহিলে। অহাৰ পিছত আৰু সিহঁতৰ দেউতাকৰ বোলে বেমাৰ, ঠিক গতিকে সিহঁতক তাতে মানে যাবৰ কাৰণে মাতিছিল আৰু ফোনত। তাৰপিছত মানে ল'ৰাজনে কৈছে কি মই নাযাওঁ, মই পইচা পঠাই দিম, তুমি যোৱা এনেকৈ বুলি কৈছে। তাৰপিছত আৰু ছোৱালীটোৱে কৈছে মইনো ইমান দূৰ বাট কেনেকুৱা যাম। আৰু ল'ৰাজনে আৰু সেইটো কথা মানে নহ'লগৈ, তথাপিও মানে বুকি থাকে, কাজিয়া কৰি আছিল। মই বুজাব যাওঁতে
সি নিজে কৈছে মোক মাৰিব আহিছোঁ নেকি, মই ভয়তে সিহঁতৰ ৰুমৰ পৰা ওলাই আহিলোঁ। এতিয়া ঘটনাটো ৰুমৰ ভিতৰতে তেনেকুৱা মানে হৈ গ'ল, মইতো গম নাপাওঁ, মইতো বহুত পিছত আহিছোঁ। এতিয়া মই ভাগৰ লাগিছে, মই যাই পেলাই মোৰ নিজৰ ৰুমৰ ভিতৰত শুই থাকিলোঁ। ঠিকে সময়ত মানে আমাৰ মায়ে সিহঁতক চাব গৈছিল কি কৰি আছে বুলিকে, ঠিকে দৰ্জা খুলি চাই মানে লটকি আছে আৰু ছুইচাইড কৰিলে নিজে। ল'ৰাজন মোৰ ভাইটি হয়, সঞ্জীৱ দলৈ। আমি বডি টাচ কৰা নাছিলোঁ প্ৰথমত, দেউতা আহি পেলাই মানে বডিটো টাচ কৰি মই কৈছোঁ একো কৰিব নালাগে, ৰাতিপুৱা যি হয় হ'ব তেনেকুৱা বুলি কৈছিলোঁ। কিন্তু দেউতাৰ নামানে, দেউতা অলপ কেৰেক্টাৰ মেইনটেনেঞ্চটো বেয়া, অলপমান মগজটো বেয়া, যিয়ে টিয়ে কৰি ফুৰে, যিয়ে টিয়ে বুকি ফুৰে, সদায় বুকে আমাক। দেউতাই আহি পেলাই ডেড বডিটো নমালে। আমাৰ সন্দেহ হ'ল ৰাতিৰ ভিতৰতে মৰিছে যেতিয়াকে, ৰাতিতে তেওঁলোকে কিয় মানে গাঁতত পুতি থৈ দিলে পৰিয়ালবৰ্গই মিলি। মঙলবাৰে পুৱা সমগ্ৰ ঘটনা স্থানীয় ৰাইজে জানিব পাৰি সোণাপুৰ আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ গাঁতত পুতি থোৱা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে সোধা পোছাৰ বাবে পিতৃ প্ৰভেশ্বৰ দলৈক আটক কৰে আৰক্ষীয়ে। ৰাতিপুৱা আমাৰ OC ছাৰে মোক মাতি ক'লে যে হেৰি আপোনাৰ মৰিয়াগুচি, সোণাপুৰ মৰিয়াগুচিত ল'ৰা এটা মানে কিবা বেমাৰ হৈ মৰা বুলি পেলে আৰু ৰাইজে তেওঁৰ কিবা এটা সন্দেহ কৰিলে ছুইচাইড কৰা বুলি, আৰু লগে লগে OC ACP আমি গ'লোঁ, ঘৰটো চালোঁ। ঘৰটো দেখিলোঁ যে তেওঁলোকে মানে ছুইচাইড বুলি সোধাত প্ৰথমতে ফাঁকি দিছিলে, তাৰপিছত ছুইচাইড কৰা বুলি আমি গোটেইখিনি ইনকুৱাৰী কৰাত আমি ছুইচাইড কৰা বুলি গম পাই তেওঁক সুধিলোঁ কিয় আপুনি অবিধভাৱে মানে হেৰি কৰিলে, পুতি থ'লে। আৰু আমি গোটেইবিলাক OC ছাৰ ACP ছাৰ গোটেইখিনি আমি লৈ এইটো PM কৰাৰ কাৰণে ডেড বডিটো গাঁতাৰ পৰাই গোটেই থানাত লৈ আহিছোঁ। এতিয়া দেউতাকক সোধপোছ কৰাৰ কাৰণে লৈ অহা হৈছে। জাগিৰোডৰ বিপুল চৰকাৰ নামৰ এজন যুৱকে অসমলৈ কঢ়িয়াই আনিলে গৌৰৱ। বাইক চলাই সমগ্ৰ বাংলাদেশ ভ্ৰমণেৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সন্নিৱিষ্ট কৰিছে নিজৰ নাম। জাগিৰোডৰ বিপুল চৰকাৰ নামৰ এজন যুৱকে অসমলৈ কঢ়িয়াই আনিলে গৌৰৱ। বাইক চলাই সমগ্ৰ বাংলাদেশ ভ্ৰমণেৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সন্নিৱিষ্ট কৰিলে নিজৰ নাম। জাগিৰোডৰ বিপুল চৰকাৰ নামৰ যুৱকজনে বাইক চলাই এসপ্তাহৰ ভিতৰত সমগ্ৰ বাংলাদেশ ভ্ৰমণ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে বিপুল চৰকাৰে হ'ল প্ৰথমগৰাকী ভাৰতীয় যিয়ে এনেদৰে 7 দিনৰ ভিতৰত বাইক চলাই এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই বাংলাদেশ ভ্ৰমণটোৰ মোৰ প্ৰক্ৰিয়া আছিলে আপোনাৰ এসপ্তাহৰ। মই ৰাইডটো ষ্টাৰ্ট কৰিছিলোঁ 1907-2019 পৰা 26/07/2019লৈকে। হোল 7 ডেজ মোৰ জাৰ্ণি আছিলে, আৰু যিটো মোৰ একচুৱেলি মই নিজেও গৰ্ব কৰোঁ যে মই প্ৰথম ভাৰতীয় যি নেকি হোল বাংলাদেশ বাইকেৰে কভাৰ কৰিছোঁ। আৰু তাৰ ৰিগাৰ্ডিং মই একচুৱেলি ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত মানে এপ্লাই কৰিছিলোঁ। তেওঁলোকে গোটেই এভিডেন্সৰ সৈতে গোটেই প্ৰক্ৰিয়া চালি জাৰি পিছত মানে মোক ইণ্ডিয়ান বুক অফ ৰেকৰ্ডৰ ফালৰ পৰাই তেওঁলোকে প্ৰভাইড কৰিছে। অসমৰ এগৰাকী যুৱকক উৎসাহ জনোৱাৰ উদ্দেশ্যে বাংলাদেশৰ CTG বাইকাৰ ক্লাবৰ তৰফৰ পৰা জনোৱা হয় বিশেষভাৱে সম্বৰ্ধনা। তাৰ পৰাও মোক একচুৱেলি বাইকিং কমিউনিটি আছিলে CTG বাইকিং কমিউনিটি বুলি, তাৰ পৰা তেওঁলোকে মোক ফেচিলিটেশ্যন দিছিলে, এৱাৰ্ড দিছিলে। বাইকাৰ্ছজনে অনাগত দিনত বাইক ৰাইডিঙৰ জৰিয়তে অসমৰ পৰ্যটনৰ হৈ কাম কৰাৰো ইচ্ছা প্ৰকাশ কৰে। মোৰ দুদিনীয়া এটা ভ্ৰমণ আছিলে, হোল ডে এণ্ড নাইট উইদাউট শ্লিপিং। সেইটো এটা খুব ডাঙৰ এটা এচিভমেণ্ট, আৰু মোৰ লাইফৰো এটা খুব আমেজ লগা। একচুৱেলি মোটামুটি মোৰ নৰ্থ ইষ্ট কভাৰ হৈছে, প্লাছ কলকাতা, এফালে ভূটান, নেপাল, আৰু বাকী নৰ্থ ইষ্টৰ মোটামুটি এৰিয়াখিনিও কভাৰ হৈছে। নেক্সট আৰু প্লেনিং আছে। লাহৰীঘাটত ভুৱা বিদ্যুতৰ বিল প্ৰস্তুত কৰি গ্ৰাহকক লুণ্ঠন একাংশ মিটাৰ ৰিডাৰৰ। যধে মধে ভুৱা বিল প্ৰস্তুতক লৈ সোমবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ভুৰাগাঁৱৰ বটালিমাৰী গাঁৱত। ক্ষুব্ধ গ্ৰাহকে বহু সময়লৈকে আবদ্ধ কৰি ৰাখে মিটাৰ ৰিডাৰ সুজিত ঠাকুৰক।
যি সময়ত ৰাজ্যৰ শক্তি বিভাগটোত সংস্কাৰ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে তেনে সময়তে লাহৰীঘাট বিদ্যুৎ উপসংমণ্ডলৰ একাংশ মিটাৰ ৰিডাৰে গ্ৰাহকসকলৰ মাজত চলাইছে লুণ্ঠন ৰাজ একাংশ মিটাৰ ৰিডাৰে ঘৰতে বহি প্ৰস্তুত কৰে মনে সজা বিদ্যুতৰ বিল এই দৃশ্য ফুৰাগাঁৱৰ বটালিমাৰী গাঁৱৰ বিদ্যুতৰ বিল হাতত পোৱাৰ পিছতেই গাঁওখনৰ গ্ৰাহকৰ মাজত সৃষ্টি হয় উত্তেজনাৰ উল্লেখ্য যে নায়েব আলী নামৰ গ্ৰাহকজনে জুলাই মাহলৈকে পৰিশোধ কৰিছে বিল আগষ্ট মাহত আকৌ বিল আহিল ৫,৯৯৭ টকা গ্ৰাহকৰ সন্দেহ উপজাত এপিডিচিএলৰ ৱেবছাইটত চাই যি দেখিলে সেয়া শুনিলে আপোনাৰো চকু কপালত উঠিব ২৮৩ টকাৰ বিপৰীতে প্ৰস্তুত কৰা হৈছিল ৫,৫৯৭ টকাৰ বিল ইয়াৰ পিছতেই সৃষ্টি হয় উত্তেজনাৰ মিটাৰ ৰিডাৰ এইজন সুজিত ঠাকুৰে দীৰ্ঘদিন ধৰি অঞ্চলটোত এনেদৰে অতিৰিক্ত হাৰত ভুৱা বিল প্ৰস্তুত কৰি হাৰাশাস্তি কৰি আহিছে গ্ৰাহকক সুজিত ঠাকুৰৰ চক্ৰবেহুত পৰি বহুতেই হাৰাশাস্তি ভোগ কৰিছে সংবাদ মাধ্যমৰ আগত সুৰজিতৰ মন্তব্য এয়া হেনো ফুলতে হৈছিল ফুৰাগাঁও অঞ্চলত ভুৱা বিল প্ৰস্তুতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী গ্ৰাহকে আমাৰ এই কাৰণতে বিলে বহুত দিনৰ পৰা সমস্যা চলি আছে মাজত আপোনাৰ কাৰেণ্ট কাটি দিলে ৬ মাহমান আমি কাৰেণ্ট নাপাওঁ কিন্তু পিছত আমি সব গাঁৱৰ মানুহে মিলি পেলাই কাৰ কিমান বিল হৈছে বনাই আনি দিছে ১০,০০০ ২০,০০০ ৩০,০০০ ৪০,০০০লৈকে বিল হৈছে কোনোবাই চাউলৰ কাঠ বন্ধক দি দিছে কোনোবাই মাটি বন্ধক দি দিছে তাৰ ভিতৰত আজিও আহিছে আহি পেলাই এটা ঘৰত বিল বনাইছে ২৭ টকা আৰু এটা বিল বনাইছে আপোনাৰ যোৱা মাহত 19 তাৰিখে যোৱা মাহৰ জুলাই 19 তাৰিখে বিল ক্লিয়াৰ আজি আপোনাৰ বিল বনাইছে ৫,৮০০ কিমান টকা কিন্তু এইবিলাক আপোনাৰ দীৰ্ঘদিন ধৰি কৰি আহিছে সুজিতে এইখিনি আমাক চৰকাৰে ন্যায় ব্যৱস্থা কৰি দিব লাগে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্ৰশংসনীয় পদক্ষেপ অপ্ৰাদেশিকৃত সীতাজখলা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ সমবায়খনে আগবঢ়াইছে আৰ্থিক সাহায্য বিদ্যালয়খন চৰকাৰীকৰণ নোহোৱা পৰ্যন্ত এই সহায় আগবঢ়াব সীতাজখলাই জাগিৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে বৃহত্তৰ গোভা অঞ্চলৰ অপ্ৰাদেশিকৃত সীতাজখলা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আগবঢ়াইছে আৰ্থিক সাহায্য ২০০৭ চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খন আজিও নহল চৰকাৰীকৰণ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত বিদ্যালয়খন পৰিচালনৰ ক্ষেত্ৰত সহায় হোৱাকৈ আৰ্থিক পৰিগ্ৰহণৰ বাবে আগবাঢ়ি আহিছে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ পৰিয়াল এই উদ্দেশ্যে আমলিঘাটস্থিত বিদ্যালয় প্ৰাংগণত বৃহস্পতিবাৰে অনুষ্ঠিত এখন সভাৰ জৰিয়তে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে সীতাজখলা সমবায় সমিতিয়ে উল্লেখযোগ্য যে অপ্ৰাদেশিকৃত উক্ত বিদ্যালয়খনৰ আৰ্থিক সহায়ৰ বাবে সীতাজখলা সমবায়ৰ অন্তৰ্গত গোপালকসকলে দৈনিক প্ৰতি লিটাৰ গাখীৰৰ বিপৰীতে ১৫ পইচাকৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি বিদ্যালয়খন চৰকাৰীকৰণ নোহোৱা পৰ্যন্ত এই আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছে যদি কোনোবাই কয় মোক ১৫ পইচা দিয়া বুলি আজিৰ তাৰিখত কোনেও দিব নোৱাৰে যদি আমি প্ৰত্যক্ষভাৱে ১৫ পইচা মোক দিয়া মই দিব নোৱাৰোঁ কিন্তু আজি সীতাজখলাৰ গোপালকসকলে ১৫ পইচাকে এজন গোপালকে ১ লিটাৰ গাখীৰৰ ১৫ পইচাকে প্ৰায় ৬০০-৭০০ গোপালকে ১৫ পইচাকে দি এই অনুষ্ঠানখন সীতাজখলা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন যিখন এতিয়ালৈকে চৰকাৰী হোৱা নাই সেইখন ২০০৭ চনৰ পৰা চলি আছে গতিকে সেই বিদ্যালয়খনলৈ প্ৰতি লিটাৰত ১৫ পইচাকৈ তেওঁলোকে বিদ্যালয়ৰ নামত অৱদান দি বিদ্যালয়খনত যাতে জনজাতীয় অধ্যুষিত অঞ্চল তিৱা জনজাতীয় অধ্যুষিত অঞ্চল হিচাপে প্ৰায় ১৫০ ছাত্ৰ ছাত্ৰী পঢ়ে গতিকে এইখন ২০০৭ চনৰ পৰা চলা স্কুলখনৰ বাবে সেই গোপালকসকলে ওলাই আহিছে আৰু আমি সীতাজখলাৰ কৰ্মকৰ্তা হিচাপে আমি সেইখিনি গোপালকৰ হৈ পেলাই আজি এইখন অনুষ্ঠানত এইখন হায়াৰ ছেকেণ্ডেৰীত আমি এককালীন প্ৰথম প্ৰাৰম্ভিক হিচাপে ১ লাখ টকাৰ এখন চেক দিছোঁ আমি পৰৱৰ্তী পৰ্যায়ত স্কুলখন সম্পূৰ্ণ আমি যে পৰিগ্ৰহণ কাৰ্যসূচী আছে মানে এডপ্টটো আমি যেতিয়ালৈকে প্ৰাদেশিকৰণ নহয় তেতিয়ালৈকে এডপ্ট কৰাৰ কথাটো আমি মনস্থ কৰিছোঁ আমাৰ গোপালকে মনস্থ কৰিছে সেই বাৰ্তাখিনি লৈ পেলাই আমি আজি ইয়ালৈকে আহিছোঁ
অঞ্চলটোৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই সাহায্যৰ প্ৰাৰম্ভিক 1 লাখ টকাৰ এখন চেক বিদ্যালয় কৰ্তৃপক্ষক প্ৰদান কৰিছে হিতাজখলা সমবায় পৰিয়ালে। ইফালে বিদ্যালয়খনে অঞ্চলটোৰ শিক্ষাৰ্থীৰ সহায় হোৱাকৈ 2021-22 বৰ্ষত উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি বিনামূলীয়া কৰিছে। কোনো ছাত্ৰ ছাত্ৰীৰ পৰা এতিয়া বৰ্তমান আমি এডমিশ্যন ফিজ ল'ব নোৱাৰোঁ, যিহেতু চৰকাৰে কিতাপ দিছে ফ্ৰী, এডমিশ্যন দিছে ফ্ৰী, গতিকে আমিও ফ্ৰী ব্যৱস্থা কৰিলে ছাত্ৰ ছাত্ৰী আহিব। হিতাজখলাৰ যিটো অৱদান, সেই অৱদানটো হৈছে গোপালক, যি গোপালকসকলে তেজক পানী কৰি গৰু পুহি এই পইচা অৰ্জন কৰিছে, তেওঁলোকে 15 পইচা পাৰ লিটাৰ এই অনুষ্ঠানটিৰ প্ৰতি আগবঢ়াইছে। আজিৰ অনুষ্ঠান যিটো ইয়াত পৰিচালিত হৈছে সঁচাকৈ মহান অনুষ্ঠান। আমি এই অনুষ্ঠানটোত এটা কথা কিন্তু লক্ষ্য কৰিব লাগে, মই কৃষক বন্ধুসকলে তেওঁলোকে নিজৰ কপালৰ ঘাম মাটিত পেলাই যে বিদ্যালয় এখনক কিবা এটা কৰিবলৈ আগবাঢ়ি আহিছে, এইটো আচলতে সেই কৃষকসকলৰ পৰা আমি অনুকৰণ কৰিবলগীয়া বস্তু, যে তেওঁলোকে এনেকুৱা এটা মহান কাৰ্য এই অঞ্চলৰ আমাৰ গোৱা অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকক শিক্ষা দানৰ ক্ষেত্ৰত বা পাঠদানৰ ক্ষেত্ৰত আগুৱাই লৈ যাবৰ কাৰণে যিটো পদক্ষেপ গ্ৰহণ কৰিছে সেইটো সঁচাকৈ কৃষকসকলৰ কিন্তু অনুকৰণীয় কাম। সেইটো এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বা বাতৰি। বিহুশিল্পী সংস্থা অসমৰ উদ্যোগত আৰু অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ সহযোগত বিহুৰ সৈতে জড়িত শিল্পীসকলক সাহায্য সামগ্ৰী বিতৰণ। কৰোনাকালীন এই দুৰ্যোগৰ সময়ত এই শিল্পীসকলক সকাহ দিয়াৰ উদ্দেশ্যে এইদৰে আগবঢ়োৱা হয় অত্যাৱশ্যকীয় সামগ্ৰী। বিহুশিল্পী সংস্থা অসমে ৰাজ্যজুৰি চলোৱা এই প্ৰচেষ্টাৰ অংশ হিচাপে মঙলবাৰে সোণাপুৰৰ অৰেঞ্জ ৰিজৰ্টত 115 গৰাকী শিল্পীক এনেদৰে অত্যাৱশ্যকীয় সামগ্ৰী আগবঢ়োৱা হয়। অনাগত দিনতো এই কাৰ্যসূচী অব্যাহত থাকিব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। আমাৰ সকলোৰে জ্ঞাত যে কৰোনা মহামাৰীয়ে গোটেই বিশ্বকেই ধ্বংস কৰি পেলালে। গোটেই বিশ্বৰ লগতে অসমৰ আমাৰ শিল্পীসকলৰ অৱস্থা বেয়া কৰিছে। কৰোনা মহামাৰীয়ে কোনো ধৰণৰ উপাৰ্জন নাইকিয়া হৈ গ'ল। অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ সহযোগত আমি আমাৰ বিহু শিল্পীসকলক কিছু খাদ্য সামগ্ৰী বিতৰণৰ এটা কাৰ্যসূচী আমি যোৱা মাহৰ পৰা হাতত লৈছোঁ আৰু আজি এই তৃতীয় কাৰ্যসূচীত আমাৰ কামৰূপ মেট্ৰ' জিলাত থকা বিহু শিল্পীসকলৰ 115 গৰাকী বিহু শিল্পীক আমি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ সহযোগত এই খাদ্য সামগ্ৰী আজি বিতৰণ কৰি আছোঁ। সোমবাৰে মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস। দেশৰ আন প্ৰান্তৰ লগতে মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁৰাল প্ৰাংগণত পুথিভঁৰাল বিজ্ঞানৰ পিতৃস্বৰূপ ডক্টৰ শিৱালী ৰামমৃত ৰংগনাথনৰ 129 সংখ্যক জন্মদিনটো ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস হিচাপে উদযাপন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি সেইদিনা পুথিভঁৰালৰ পতাকা উত্তোলন কৰে জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উপসভাপতি কৃষ্ণানন্দ নাথে। অনুষ্ঠানত ডক্টৰ শিৱালী ৰামমৃত ৰংগনাথনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কোষাধ্যক্ষ ভুৱনেশ্বৰ ডেকাই। আজি আমি মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাই সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ নিৰ্দেশনা মৰ্মে তথা পূৰ্বৰ বৰ্ষবোৰৰ দৰে এইবছৰো ভাৰতবৰ্ষৰ পুথিভঁৰাল বিজ্ঞানীসমূহ ভাৰতবৰ্ষৰ মাজত জনাজাত ডক্টৰ শিৱালী ৰামমৃত ৰংগনাথনৰ আজি 129 সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি আমি পুথিভঁৰাল দিৱস উদযাপন কৰিছোঁ। জাগিৰোডস্থিত নখলাগ্ৰাম প্ৰাথমিক বিদ্যালয়ত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে কোভিড-19 ভেকচিনেশ্যন শিবিৰ অনুষ্ঠিত হয়। নখলা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত আয়োজন কৰা এই ভেকচিনেশ্যন শিবিৰত জাগিৰোডৰ ভিন্ন প্ৰান্তৰ প্ৰায় 300 গৰাকী লোকক ভেকচিন প্ৰদান কৰা হয়।
আজি নখলাগান বস্তি VDP কমিটিৰ উদ্যোগত আমাৰ জাগিৰোড নখলা স্বাস্থ্য কেন্দ্ৰৰ পৰা আমাৰ নখলাগান প্ৰাথমিক বিদ্যালয়ত কৰোনা ভেকচিন কেম্প দিয়া হৈছে 300 ভেকচিনৰ ব্যৱস্থা কৰা হৈছে ৰাতিপুৱা 9 বজাৰ পৰা ভেকচিন দিয়াৰ কাম আৰম্ভ কৰা হৈছে শান্তিপূৰ্ণভাৱে আমি VDP কমিটিৰ ভলান্টিয়াৰ সকলে আমাৰ সহযোগ কৰি এই ভেকচিন দিয়া কাৰ্যসূচীত সফল ৰূপায়ণ কৰাত সহযোগ কৰিছে জাগিৰোড বিদ্যুৎ উপসংমণ্ডলৰ অধীনৰ মালৈবাৰী এলেকাত বহুসংখ্যক গ্ৰাহকৰ বুধবাৰে বিদ্যুৎ কৰ্তন কৰে বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি একাংশ গ্ৰাহকে বিদ্যুৎৰ বিল পৰিশোধ নকৰাত বিভাগটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে আনহাতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ পিছতো একাংশ উপভোক্তাই চুৰি কৰি বিদ্যুৎ সংযোগ কৰা লোকসকলক চিনাক্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰে বিভাগটোৱে যিবিলাক গ্ৰাহকে বিদ্যুৎৰ বিল পৰিশোধ কৰা নাই সেই বিদ্যুৎৰ বিল পৰিশোধ নকৰা গ্ৰাহকবিলাকক আমি ইতিমধ্যে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিছোঁ আৰু তাৰপিছত যিবিলাক মানে ইতিমধ্যে গ্ৰাহকৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা আছিলে তেওঁলোকে অবৈধভাৱে যেনেকুৱা ধৰণৰ মানে সংযোগ লৈ আছে সেইবিলাক আমি অলৰেডি থেপ কেছত মানে এইবিলাক পেলাইছোঁ আৰু এই অভিযান আমাৰ কণ্টিনিউ চলি থাকিব আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছো জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা ধন্যবাদ